আপুনি মই নিবাস কৰা ঘৰখনৰ যদি ব্ৰহ্মস্থান যদি ওজন পৰে, ব্ৰহ্মস্থানৰ যদি ওজন পৰে বা ব্ৰহ্মস্থান যদি জোখতকৈ দ হয় বা ব্ৰহ্মস্থান ডিষ্টাৰ্ব, যিকোনো ডিষ্টাৰ্ব হয়, তেতিয়াহ'লে আপোনাৰ নাভিমণ্ডলৰ ৰিলেটেড প্ৰব্লেমত আপুনি ভুগিব পাৰে। আপুনি সমস্ত মানে মাল্টিপুল প্ৰব্লেমত আপুনি পৰিব পাৰে। ব্ৰহ্মস্থান ডিষ্টাৰ্ব হোৱাৰ বাবেই ইন্দ্ৰপ্ৰস্থত বিশ্বকৰ্মাদেৱে বনোৱা ইন্দ্ৰপ্ৰস্থৰ ব্ৰহ্মস্থান ডিষ্টাৰ্ব কৰি ৰাখিছিলে, যাৰ কাৰণে এই ব্ৰহ্মস্থানতে দুৰ্যোধনে আহি হঠাতে মানে ব্ৰহ্মস্থানত পানী আছিলে আৰু ক'ব নোৱাৰাকৈ তাত সোমাই পৰিছিলে। সেইখিনি সময়তে দ্ৰৌপদীয়েও তেওঁক দেখি উপহাস কৰিছিলে, কৈছিলে যে অন্ধৰ পুত্ৰ অন্ধ, আৰু তাৰ প্ৰতিশোধ হিচাপে মহাভাৰতৰ সূত্ৰপাত সেই মানে বিশেষ কথাষাৰৰ পৰাই আৰম্ভ হৈছিলে। সেয়েহে কওঁ যে ব্ৰহ্মস্থান ডিষ্টাৰ্ব হ'লে মানে এখন ঘৰৰ বহুত সমস্যা হ'ব পাৰে, কাৰণ নাভিমণ্ডলৰ লগত ৰিলেটেড এই ব্ৰহ্মস্থান, ইয়াৰ নাভিমণ্ডলৰ যি ধৰণে কোনো চাৰ্জাৰী নহয়, কোনো ট্ৰিটমেণ্ট নাথাকে, তে ব্ৰহ্মস্থানৰ যদি প্ৰব্লেম থাকে তাত ট্ৰিটমেণ্ট নাথাকে। ব্ৰহ্মস্থান সদায় আপোনালোকে ঠিক কৰি ৰাখিব। ধন্যবাদ।